নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে দেখিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে। স্বাস্থ্য বিভাগৰ 108 সেৱাত কিছুমান পদ পূৰণৰ কাৰণে বিজ্ঞাপন আহিছে। বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিহেতু 108টো এটা স্বাস্থ্য বিভাগৰ এটা বিভাগ হয়, গতিকে এই বিভাগতে পদসমূহ পূৰণ কৰিব বিচাৰিছে। ইয়াতে বিভিন্ন পদ আছে। পদসমূহ অসমৰ বিভিন্ন জিলাত এই পদসমূহ আছে। গতিকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে হেডিঙত ইয়াতে নিশ্চয় দেখা পাইছে 108। 108 কি সকলোৱে জানে নিশ্চয়। এই 108 বিভাগত কিছুমান পদ পূৰণৰ কাৰণে বিজ্ঞাপন আহিছে। বিজ্ঞাপনটো আপোনালোকে দেখিছে 2 ডিচেম্বৰ 2025 তাৰিখে প্ৰকাশ কৰিছে। আৰু এই যিটো পদ আছে ইয়াতে, এই পদকেইটাৰ বিষয়ে মই সবিশেষ জনাম। আপোনালোকে চাওক। প্ৰথম আপোনালোকে যিটো পদ আছে সেই পদটো চাওক, ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান, যাক EMT বুলি কোৱা হয়। আৰু এই যিটো পদ, এই পদটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ BSc লাগিব, বায়'লজি হ'ব লাগিব, বা আপোনালোকৰ নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব, বা B.Pharm ডিগ্ৰী থাকিব লাগিব, বা গ্ৰেজুৱেট উইথ বায়'লজি ইন HS যদি আছে তেতিয়াহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। এইটো আপোনালোকৰ শিক্ষাগত অৰ্হতাখিনি। আৰু এজৰ কথা যদি চায় তেতিয়াহ'লে এজটো 21 পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে পোষ্টিংটো লিখিছে আপোনালোকক এনিহুৱেৰ ইন আছাম। অসমৰ বিভিন্ন জেগাত এই পদ আছে, গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ যিটো পদ আছে এইটো হৈছে পাইলটৰ কাৰণে, অৰ্থাৎ ড্ৰাইভাৰৰ কাৰণে দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু এই পদটোৰ কাৰণে বয়স আপোনালোকৰ 24 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু লগতে এক্সপিৰিয়েঞ্চৰ কথা আছে। 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব কিহৰ? ড্ৰাইভিঙৰ ওপৰত। ড্ৰাইভিং কমাৰ্চিয়েল ভেহিকল আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লগতে LMV ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। আৰু এই পদটো আপোনালোকক এনিহুৱেৰ ইন আছাম, অসমৰ বিভিন্ন জেগাত এই পদ আছে, গতিকে তাৰ কোনোবা ডিষ্ট্ৰিক্টত হয়তো আপোনাৰ পোষ্টিং হ'ব পাৰে। নেক্সট 3 নম্বৰ যিটো পদ আছে সেইটো হৈছে ERO। এই ERO পদটোৰ কাৰণে আপোনালোকৰ মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাওক, এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ স্কিল। আপোনালোকৰ ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেশ্যনটো আপোনালোকৰ আৰ্টছ বা কমাৰ্চ বা ছায়েন্স বুলি কোনো কথা নাই, যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন, অনাৰ্ছ হওক বা নন অনাৰ্ছ হওক, আপোনালোকে আবেদন কৰিব পাৰিব। লগত আপোনালোকৰ কম্পিউটাৰ স্কিল থাকিব লাগিব। আৰু ইয়াতে বয়সটো আপোনালোকৰ 21 পৰা 35 বছৰৰ ভিতৰত বিচৰা হৈছে। আৰু পোষ্টিংটো হ'ব আপোনালোকৰ এইটো SHO গুৱাহাটী। এইটো গুৱাহাটীত আপোনালোকৰ পোষ্টিং হ'ব। গতিকে পদখিনিৰ বিষয়ে আপোনালোকে জানিলে। এতিয়া ইয়াত আপোনালোকে কেনেধৰণে আবেদন কৰিব? আবেদনৰ কাৰণে আপোনালোকৰ বিজ্ঞাপন ওলোৱাৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইট নিশ্চয় দেখা পাইছে। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আবেদন চলি আছে, গতিকে আপোনালোকে অলৰেডি গম পাইছে যে 2 তাৰিখে বিজ্ঞাপন ওলাইছে। 10 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰি কমপ্লিট কৰিব লাগিব। টাইমটো যিহেতু 10 দিন দিয়া হৈছে, 10 দিনৰ পিছত কিন্তু আপোনালোকে আবেদন কৰিলে ইয়াৰ কাৰণে নহ'ব। আৰু ইয়াৰ যদি ইমেইলৰ থ্ৰুৱেদি আপোনালোকে কৰে তেতিয়াহ'লে ইমেইলটো এইটো দেখিছে, এই ইমেইল IDৰ সহায়তো আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। এইখিনি পদখিনিৰ ডিটেইলছ। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব। এইটো অফিচিয়েল ৱেবছাইটটো আছে, তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু পদটো যিহেতু 108ৰ আহিছে, 108টো কোনে কণ্ডাক্ট কৰে এইখিনি কথাও যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেনেহ'লে এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ইয়াৰ সবিশেষ আপোনালোকক মই জনালোঁ যিমানখিনি পাৰোঁ। আৰু সবিশেষ কিবা জানিবলগীয়া থাকিলে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।